ওয়েলকাম বেক টু মাই চেনেল। আজিৰ ভিডিঅ'টোত মই আপোনাক জনাই দিম 2024 আৰু 2025 চনত যিবিলাক মানুহে আত্মনিৰ্ভৰ অসম CM ট্ৰিপুলে 1.0 আৰু 2.0 এপ্লাই কৰিছিলে সেই সকল মানুহে জানে যে 2024 আৰু 25ৰ টকাটো 6 ফেব্ৰুৱাৰী তাৰিখত মোৰ অসম চৰকাৰে গোটেইখিনি মানুহক টকাটো দিব। কিন্তু কথাটো হ'ল কোনে পাব আৰু কোনে সিলেক্ট হৈ আছে এই কথাটো কেনেকুৱা জানিব বিচাৰিব আপুনি আৰু লিষ্টখন কেনেকুৱা চাব কৰ পৰা লিষ্টটো চাব লাগিব এই বিষয়ৰ ওপৰত আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বনাই আছো। লগতে 1.0 যিবিলাকে এপ্লাই কৰিছিলে সকলৰ সেকেন্ড ইনষ্টলমেন্টটো কেতিয়া পাব এই বিষয়ৰ ওপৰত গোটেই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো একোলগে স্কিপ নকৰি গোটেই ভিডিঅ'টো চাব, কিয়নো আপুনি যদি স্কিপ কৰি থাকে তেতিয়া হলে ইম্পৰ্টেন্ট ইনফৰমেশনটো মিস হ'ব পাৰে। তো বলক বন্ধুসকল আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল বন্ধুগণ, আপুনি আৰু মই গোটেই মানুহে জানে যে 6 ফেব্ৰুৱাৰীৰ তাৰিখত অসম চৰকাৰৰ এই আঁচনিটোৰ টকা দিয়া হ'ব। কিন্তু কৰ পৰা দিয়া হ'ব এইটো কথা হ'ল যে একেলগে 3খন ডিষ্ট্ৰিক্টৰ পৰা এটাহে প্ৰগ্ৰাম হ'ব আৰু সেই প্ৰগ্ৰামত অসম চৰকাৰৰ কোনো এজন মিনিষ্টাৰ কিবা বিজেপি মোৰ্চাৰ কোনো এজন মানুহে আহিব আৰু ইয়াৰ লগতে এই প্ৰগ্ৰামটোত 3খন ডিষ্ট্ৰিক্টত একেলগে হি চেকটো প্ৰদান কৰা হ'ব। এনেকা গোটেই অসমত 3খন ডিষ্ট্ৰিক্টে একেলগে একো মিটিংৰ পৰা চেকখন দিয়া হ'ব। সেইটো 7 তাৰিখে হ'ব পাৰে, 8 তাৰিখে হ'ব পাৰে, 6 তাৰিখে হ'ব পাৰে, এইটো ডেট চেঞ্জ হ'ব পাৰে, সেইটো ফাইনেল নহয়। এতিয়া মেইন ইম্পৰ্টেন্ট কথাটো হ'ল যে কোনে কোনে সিলেক্ট হৈ আছে আৰু মই যদি সিলেক্ট হওঁ কেনেকুৱা মই জানিব পাৰিম যে মই সিলেক্ট হ'ল না নাই। আপুনি যদি আপোনাৰ নামটো বিচাৰিব খুজিছে তেনেহলে আপোনাৰ মোবাইল ফোনত আপুনি এপ্লাই কৰাৰ সময়তে যিবিলাক মেইল আৰু মোবাইল নম্বৰ প্ৰভাইড কৰিছিলে তেখেতক আপোনাৰ মোবাইলত মেইল অথবা মেছেজ আহিব, নহয় ফোন কলৰ জৰিয়তে আপোনাক জনাই দিয়া হ'ব যে আপুনি সিলেক্ট হ'ল না নাই। এনেকুৱা লিষ্টত আৰু মানে ডাইৰেক্টলি আপুনি দেখিব খুজিছে এনেকুৱা লিষ্ট এতিয়াও এভেইলেবল হোৱা নাই আৰু এনেকা আহিব বুলি মই বিশেষ কোনো ইনফৰমেশনটো পোৱা নাই। ইয়াৰ কাৰণে মই খুজিছো যে আপুনি যদি এপ্লাইৰ সময়তে ঠিকঠাক এপ্লাই কৰিছে আৰু আপোনাৰ সিভিল স্কোৰটো যদি ঠিকঠাক থাকে, প্ৰজেক্ট ৰিপৰ্ট যিবিলাক সাবমিট কৰিছিলে তেখেত যদি বৰাবৰ ঠিকঠাক থাকে তেতিয়াহলে আৰু একো টেনশন কৰিব নালাগে, কিয়নো আপোনাৰ গোটেইখিনি এপ্লাই যদি ঠিকই আছে তেতিয়াহলে আপোনাৰ নামটো লিষ্টত আহিবই লাগে। আৰু যদি আপোনাৰ নামটো লিষ্টত আহি থাকে তেতিয়াহলে আপোনাৰ ফোন কল কিবা মেছেজ কিবা মেইল আহিব। ইটোহে আপুনি আপোনাৰ মোবাইলখন আপোনাৰ লগতে ৰাখিব। আপুনি যদি CM ট্ৰিপুলত এপ্লাই কৰি আছে তেতিয়াহলে আপোনাৰ মোবাইল ফোনখন লগতে ৰাখিব, কিয়নো আপোনাৰ ফোন কল কেতিয়াবা আহিব পাৰে। এতিয়া কথাটো হ'ল CM ট্ৰিপুলে 1.0 যিবিলাকে 2024 চনত এপ্লাই কৰিছিলে তেখেতসকলে 2024 চনত এপ্লাই কৰি থকা গোটেইখিনি মানুহৰ ডকুমেণ্ট গোটেইখিনি বস্তুহে দিয়া হৈছে, কিন্তু এতিয়ালৈকে টকাটো দিয়া নাই। কিন্তু 6 ফেব্ৰুৱাৰীৰ পিছতে আপোনাৰ টকাটো দিয়া হ'ব। ইটোহে মতলব CM ট্ৰিপুলে 2.0 আৰু 1.0 গোটেই টকাটো দিয়া হ'ব 6 ফেব্ৰুৱাৰীৰ পিছত। ইটোহে নিশ্চিত থাকক আপুনি যে আপোনাৰ টকাটো দিয়া হ'ব আৰু একো টেনশন কৰিব নালাগে, আপোনাৰ টকাটো আহিব 100%, আপুনি নিশ্চিত থাকক। আৰু যিবিলাক মানুহে আমাৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে সেই সকলক মানুহক জনাই দিম যে আমাৰ চেনেলটো একেবাৰে নয়া হয়। আপুনি যদি এই ভিডিঅ'টো চাই কিনি ভাল লাগিছে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক আৰু ভিডিঅ'টো যদি আপোনাৰ বন্ধু বান্ধৱী কোনে তাকে এপ্লাই কৰা তেখেতক শ্বেয়াৰ কৰি জনাই দিব।